প্ৰায় ২০০ বছৰৰ পিছত বৃহৎ ধামাকা। নৱেম্বৰত কপাল ফুলিব এই তিনিটা বিশেষ ৰাশিৰ। হাতলৈ আহিব ধন সম্পত্তি তথা কৰ্মক্ষেত্ৰত হ'ব বৃহৎ উন্নতি। বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি নৱেম্বৰ মাহত মালব্য ৰাজযোগৰ লগতে 4টা যোগ গঠন হ'বলৈ গৈ আছে। এই মাহতেই মংগল গ্ৰহ নিজৰ ৰাশিত প্ৰৱেশ কৰিব, যাৰ ফলস্বৰূপে ৰোচক ৰাজযোগ গঠন হ'ব। বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি নৱেম্বৰ মাহত মালব্য ৰাজযোগৰ লগত 4টা যোগ গঠন হ'বলৈ গৈ আছে আৰু এই মাহতেই মংগল গ্ৰহ নিজৰ ৰাশিত প্ৰৱেশ কৰিব, যাৰ ফলস্বৰূপে ৰোচক ৰাজযোগ গঠন হ'ব আৰু বিশেষ 3টা ৰাশিৰ খুব বেছি লাভ হ'ব। তেনেহ'লে বলক জানো সেই ৰাশি কেইটানো কি কি। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে নৱেম্বৰ মাহত কোনকেইটা ৰাশিৰ কাৰণে ভাল হ'ব আৰু কোনকেইটা ৰাশিৰ কাৰণে বেয়া হ'ব সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ৰোচক ৰাজযোগ তথা শংখ ৰাজযোগ আৰু মালব্য ৰাজযোগ আদিত্য মংগল ৰাজযোগ হ'বলৈ ওলাইছে। আয় বৃদ্ধি হ'ব আৰু কেৰিয়াৰত এক বৃহৎ উন্নতি হ'ব। আনৰ হাতত পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। গতিকে বলক চাওঁ নৱেম্বৰ মাহত কোনবোৰ ৰাশিৰ জাতক জাতিকাৰ ভাগ্য উদয় হ'ব। প্ৰথম ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ লোকে অতি লাভজনক ফল পাব নৱেম্বৰ মাহত। হাতলৈ ধন আহিব, কাৰণ ৰাশিৰ 6ষ্ঠ স্থানত মালব্য ৰাজযোগ গঠন হ'ব। 7ম স্থানত গঠন হ'ব ৰোচক ৰাজযোগ আৰু সুখ তথা শান্তি বাঢ়িব এই কাৰণতে, তথা ঘৰলৈ সুখ শান্তি আহিব, টকা উপাৰ্জন কৰিব পাৰিব। আপুনি হয়তো ধন সম্পত্তি লাভ কৰিব, নাইবা যদিহে আপুনি ব্যৱসায় কৰে তেনেহ'লে ব্যৱসায়ত ভাল হ'ব। দ্বিতীয় ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ কপাল ফুলিব তথা 4টা ৰাজযোগৰ কাৰণে জীৱনত আৰু সুন্দৰ মুহূৰ্ত আহি আছে। পুৰণি বিনিয়োগৰ পৰা আপোনালোকে খুব সোনকালেই লাভ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত সুফল পাব তথা পুৰণি বিনিয়োগৰ পৰা আপুনি লাভ হ'ব পাৰে। অবিবাহিত লোকে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব, আপুনি সহজে আগবাঢ়ি যাব পাৰিব। তৃতীয় ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাই বহুতো ভাল ফল পাব, জীৱনত ইতিবাচক প্ৰভাৱ আহিব। ৰাশিৰ 7ম স্থানত সংযোগ কৰা হৈছে, গতিকে শংখ ৰাজযোগৰ ফলস্বৰূপে আপুনি ভাল ফলাফল লাভ কৰিব। নতুন নতুন কৃতিত্ব লাভ কৰিব পাৰে, সমাজত খ্যাতি লাভ কৰিব, সুখ শান্তি বৃদ্ধি পাব তথা আপোনাৰ মনৰ ইচ্ছাও পূৰণ হ'ব। বছৰৰ শেষত নৱেম্বৰ মাহত ভয়ংকৰ শক্তি বাঢ়িব শনিৰ। মহা বিপদ আহিব পাৰে এই 3 ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ। আপুনি কিদৰে কৰিব নিজকে ৰক্ষা, সেয়া এই ভিডিঅ'টিৰ জৰিয়তে চাই লওক। বৰ্তমান শনি মীন ৰাশিত আছে, ফলত মীন ৰাশিৰ লগতে কুম্ভ ৰাশিৰ লোকসকলৰো শনিৰ হাড়ে হাতীৰ প্ৰভাৱত পৰিছে। এই লাহে লাহে গতি কৰি গ্ৰহটো যিকোনো ৰাশিত 9টা গ্ৰহৰ ভিতৰত আটাইতকৈ বেছি সময় থাকে। সেই অনুসৰি 2026 চনটো শনি মীন ৰাশিত থাকিব। বৰ্তমান শনি আছে মীন ৰাশিত, ফলত মীন ৰাশিৰ লগতে কুম্ভ ৰাশিৰ লোকসকলৰো গাতো শনিৰ প্ৰভাৱ পৰিব পাৰে। পূৰ্ব ভদ্ৰপদত হ'ব, তাৰ পিছতে উত্তৰ ভদ্ৰপদলৈ যাব আৰু শেষত ৰেৱতী নক্ষত্ৰত শনিয়ে প্ৰৱেশ কৰিব। এই সময়ত শনিৰ হাড়ে হাতীৰ প্ৰভাৱ অধিক তীব্ৰ হ'ব। ফলস্বৰূপে এই 3টা ৰাশিৰ লোকৰ জীৱনত বিভিন্ন গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিব পাৰে। তাৰ ভিতৰত প্ৰথমটো ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ লোকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফল পাব। অৱশ্যে দ্বিধা আৰু দ্বিধাবোধ থকা অঞ্চলবোৰৰ পৰা আপোনালোকে আঁতৰি থকাই ভাল। ধৈৰ্য আৰু নিয়মীয়া প্ৰচেষ্টাৰ ফলস্বৰূপে আপোনাৰ এয়া চাবিকাঠি হ'ব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন হ'লেও আৰ্থিক দিশসমূহ মোটামুটি সুস্থিৰ হ'ব। পেছাদাৰী ক্ষেত্ৰখনত নতুন সুযোগ আহিব, কিন্তু অহংকাৰ নাইবা কঠোৰ আচৰণে আপোনাৰ বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সেই দিনটোত অৰ্থাৎ নৱেম্বৰ মাহতে কুম্ভ ৰাশিৰ বাবে শনিৰ হাড়ে হাতীৰ অন্তিম অধ্যায় চলি থাকিব। মানসিক চাপ বাঢ়িলেও আগতীয়াকৈ পৰিকল্পনা কৰিলে পৰিস্থিতি অনুকূল অৱস্থালৈ অনা সম্ভাৱনা আছে। একে সময়তে একাধিক দায়িত্ব চম্ভালিব লাগিব পাৰে। মীন ৰাশিৰ অধীনত জন্ম হোৱা লোকৰ বাবে এই সময়ছোৱাৰ ফল মিশ্ৰিত। সৎপথ অনুসৰণ কৰিলে শনিৰ কুপ্ৰভাৱ বহু পৰিমাণে কমি যাব। কৰ্মৰ চাপ আৰু মানসিক উদ্ৰেক বাঢ়িলেও শান্ত মনেৰে পৰিস্থিতি চম্ভালিলে ভাল। কিছুমান কথা অস্পষ্ট যেন লাগিলেও সেইবোৰৰ কাৰণে আপুনি বেছি চিন্তা কৰাটো উচিত একেবাৰে নহয়।